নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু এই পদসমূহৰ আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আৰম্ভ হ'ব আৰু আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ পৰ্যন্ত আপোনালোকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বোৰ্ড আসামৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে আৰু টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 400টা আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে আৰু আপোনালোকৰ পোষ্ট নেম দিয়া হৈছে মেডিকেল এণ্ড হেল্থ অফিচাৰৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি দেখুওৱা হৈছে। আপোনালোকে এবাৰ চাই ল'ব আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ 1,10,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে। কিন্তু আপোনালোকৰ কোৱালিফিকেশ্যনটো অকণমান হাই লাগিব, যিহেতু আপোনালোকে চাব পাৰে আপোনালোকে MBBS ডিগ্ৰী কৰা হ'লে আপোনালোকে এই পদসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আপোনালোকে UR হ'লে আপোনালোকে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু OBC SC ST বোৰে আপোনালোকে 150 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। BPL আৰু PWD কেণ্ডিডেট হ'লে আপোনালোকে কোনো ধৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আপোনালোকৰ ষ্টাৰ্ট হৈছে, আপোনালোকে চাব পাৰে 4 অক্টোবৰৰ পৰা আপোনালোকৰ এই পদসমূহৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 20 অক্টোবৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।